বঙাইগাঁৱৰ জপেয়াত নিশা অৰুণোদয় বঞ্চিত ৰাইজৰ উত্তাল পৰিস্থিতি। পৰিস্থিতি নিয়ন্ত্ৰণ হোৱাৰ পিছতে ৰাইজৰ প্ৰতিবাদ। যোগ্যজনক বঞ্চিত কৰি ধনী লোকক অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰাৰ অভিযোগ। বঙাইগাঁও জিলাৰ চিজনগাম উন্নয়ন খণ্ডৰ অন্তৰ্গত জপেয়া গাঁও পঞ্চায়তৰ ভূঞাপাৰাত নিশা অৰুণোদয় আঁচনি বঞ্চিত ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে। বুলবুল হাছান, বাহাৰুল ইছলাম, আফছাৰ আলী আৰু ভজন চন্দ্ৰ ৰায় নামৰ লোককেইজনে অৰুণোদয় আঁচনি কমিটি আছিল। কমিটিৰ 4জনে যোগ্য হিতাধিকাৰীক বঞ্চিত কৰি একাংশ ধনী পৰিয়ালৰ লোকৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰাৰ অভিযোগ উত্থাপন কৰে ৰাইজে। একাংশ দুখীয়া পৰিয়ালৰ পৰা 5,000কৈ টকা লৈ এই 4জনে সেই দুখীয়া লোকসকলক বঞ্চিত কৰাৰ অভিযোগ উত্থাপন কৰিছে। কমিটিত থকা বাহাৰুল ইছলামে জলজীৱন আঁচনিত চাকৰি কৰাৰ পিছতো বাহাৰুল ইছলামৰ পত্নীক অৰুণোদয় আঁচনিত নাম অন্তৰ্ভুক্ত থকাৰ অভিযোগ। নিশা অৰুণোদয় কমিটিৰ বিৰুদ্ধে ওলাই আহে বঞ্চিত ৰাইজ। বঞ্চিত হিতাধিকাৰীয়ে কমিটিৰ 4জনৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰে। আমি এই দেশে থাকি 20 বছর হলে স্বামী ছাড়া আমার একটা বেড়া পুত্র কিছু নাই। এই অরুণোদয়ের জন্য ভজনে বাহারুলে টেহা দিছি 5,000। আমার কামরা মানে করে দিবার নিকে চাইলো টেহা হাতে দিয়ে নেই দেখা আমার কামরা করে দিব না, আমার ঘুরে দিছে কর্জ হিসেবে নিয়ে। তাহলে আমি কি করে খাই না খাই এর জন্য আবেদন করছি যে আমার অরুণোদয় দেওয়ার জন্য আমি সবের কাছে বিচার চাইতে। স্বামী নাই মানে আমার বিয়ে বসি নাই, মেয়ে একটা নিয়ে একদিন কেটে নিলাম। আমার কোনো অরুণোদয়ের কোনো নাম টাম নাই। কত টাকা চাইছেন? চাইছিল 10,000, সেখানে 5,000 কথা কইছিলাম। পরে সুদের কথা আবিজুরি কয়ে ঘুরে দিয়ে আমার কামটা করে দেয় নাই চাইছি, পরে আমার ঘুরে দিয়ে ভজন আর বাহারুল। আমি আবেদন চাইতেছি যে আমার কামটা জানি হয় আর এদের জন্য বিচারটা সূক্ষ্ম করে দেন। আমার অরুণোদয় বাহারুল কেটে দিল। আমি এত মতন কাগজপত্র আমার নিলাম, আমি করলাম গেদা আমার নাম দেন, কারণ আমি দুঃখিত মানুষ, বুড়া মানুষ, নাই স্বামী নাই, ছোট একটা বেড়াতে আমি করে খাইতেছি। হ্যাঁ, সেই নাম বাহারুল কেবল কেটে দিল, এর বিচার আমার নাগে। পয়সা চাইছেন নাকি? পয়সা টয়সা তো আমি দিবারি ভাই না, পয়সার কথা তো কয়ে পয়সা নাগে, অরুণোদয় করতে খালি পয়সা নাগবো। তা আমি করলাম আমি পয়সা কন্টন দিব, আমার কি পয়সা আছে? আমি খাই দুঃখিত মানুষ, ছোট একটা পোলা নি আমি। সে পোলা আমার না বললু পোলা, আমি বিয়া শাদি করাই নি, গুদা পোলা, এই নিয়ে আমি কইরা খাইতেছি। তাহলে আমার নামটা এমনই হয়ে পাচ্ছিলাম, এটা কেটে দিছে বাহারুল্লাহ কেটে দিল। আমি এত মতন পেলাম গেদা আমার কাগজপত্র নিস না, না তোমার নাম আমি দিব না, কাটবো না, তোমার নাম থাকবে। আজকে দেখি তার নাম নেই। হ্যাঁ, আমার নিশা আমার নামই নেই। তাহলে এই চালাহিটা কি হামে হইল, এর বিচার নাগে সরকার। আসলতে মানে ঘটনাটো হল যে আমার অৰুণোদয় হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্ত কৰিব আহিছিল। তেতিয়া আমাৰ মানে পঞ্চায়তৰ পৰা 4জন মানুহ নিযুক্ত কৰিছিল। বুলবুল হাছান, আপোনাৰ বাহাৰুল ইছলাম, আফছাৰ ভূঞা আৰু ভজন চন্দ্ৰ ৰায়। তেওঁলোকৰ মানে নিৰ্বাচন কৰিছিল আৰু তেওঁলোকে যোগ্য প্ৰাৰ্থীবিলাক নিৰ্বাচন কৰা নাই। আৰু যিবিলাক প্ৰাৰ্থীয়ে পাইছিল যোগ্য সেইবিলাকৰ নাম বাদ দি পেলাই অযোগ্য প্ৰাৰ্থীক কৰিছে, মানে লিপিবদ্ধ নাম অন্তৰ্ভুক্ত কৰিছে। আৰু এই 4জনৰ ভিতৰত এজনৰ জলজীৱন আঁচনিৰ আছে, ইছলামৰ জলজীৱন আঁচনি আছে, কিন্তু তেওঁ হিতাধিকাৰী এনেকুৱা হিতাধিকাৰী অন্তৰ্ভুক্ত কৰিছে, তেওঁৰ চিষ্টাৰেকো মানে অন্তৰ্ভুক্ত কৰিছে। তেওঁ বণিকজনৰ বিয়া দিছে বেলেগ জেগাত, তাইৰ নামো ইয়াত অন্তৰ্ভুক্ত কৰিছে। 4-5টা মানে যতীৰ নামো অন্তৰ্ভুক্ত কৰিছে। আৰু কিছুমানৰ ডক্টৰ লাইচেঞ্চ আছে, 4চকীয়া বাহন আছে, তেওঁলোকৰ নাম অন্তৰ্ভুক্ত কৰিছে। আৰু আমাৰ দুখীয়া ৰাইজবিলাকৰ নাম বাদ পৰিছে, বিকলাংগ, বিধৱা এইবিলাকৰ নাম বাদ পৰিছে। 2জনৰ নাম আছে যদিও বেছিভাগ বাদেই পৰিছে। মানে গোটেই খণ্ডখনতে 2জনৰ নাম আছে, 2-3জন মানৰ নাম আছে আৰু গোটেইবিলাক বাদ পৰিছে। আচলতে ধনৰ লেনদেন তেনেকুৱা হৈছে নেকি? আমি শুনা মতে ধনৰ লেনদেন হৈছে। এতিয়া কি ক'ব চৰকাৰক? কি আহ্বান জনাব? চৰকাৰক এটাই আহ্বান, চৰকাৰে যাতে ন্যায় বিচাৰি আমাক উচিত তদন্ত কৰি ন্যায় দিয়ে আৰু প্ৰাপ্ত হিতাধিকাৰীক অন্তৰ্ভুক্ত কৰে। মানিকপুৰৰ পৰা কেৰামত আলী ৰিপৰ্ট, এনি লাইভ। খবৰ মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।